নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো আজি সমৰ্থ পৰ্টেলৰ ছেকেণ্ড মেৰিট লিষ্ট দিছে। হয়তো তোমালোকে ছেকেণ্ড মেৰিট লিষ্ট পাই গৈছা। যদি পোৱা নাই তোমালোকে চেক কৰি ল'বা মেৰিট লিষ্টত গৈ। মই অলৰেডি ভিডিঅ' দিছোঁ যে মেৰিট লিষ্ট কেনেকৈ চাব লাগে। তো ঠিক তেনেদৰে তোমালোকে ৰাউণ্ড 2 মেৰিট লিষ্টটো চাই ল'বা, সেইটোৱে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট হ'ব। আৰু যদি তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে, বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰি সুধিছে যে সিহঁতে এডমিশ্যন অফাৰটো একচেপ্ট কৰিব পৰা নাই, বা যিসমূহ ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন লৈ লৈছে কোনোবা এখন কলেজত, সিহঁতৰ এডমিশ্যনটো কেঞ্চেল কৰিব পৰা নাই। যিটো নকৰিলে তোমালোকে ছেকেণ্ড মেৰিট লিষ্টত যদি কোনোবা এখন কলেজত নাম আহিছে তাত তোমালোকে এডমিশ্যন ল'ব নোৱাৰিবা। এতিয়া তোমালোকে কি কৰিবা? তো এইটো কিয় হৈছে তোমালোকক কৈ দিওঁ। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে প্লিজ লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনো দবাই দিবা। কাৰণ এই চেনেলত তোমালোকৰ একাডেমিক ৰিলেটেড এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপেই হওক, ৰেজিষ্ট্ৰেশ্যনেই হওক, বা ছাবজেক্ট ছিলেকশ্যনেই হওক, লগতে স্কলাৰশ্বিপৰ আপডেটসমূহ পাই থাকিবা। তো এতিয়া কওক সেই প্ৰব্লেমটো কিয় হৈছে আৰু ইয়াৰ সলিউশ্যন কি। তো আজি যিহেতু 9 জুন আৰু আজিহে মেৰিট লিষ্ট দিছে, অৰ্থাৎ অহা কাইলৈ তোমালোকে এডমিশ্যনৰ কাৰণে যাব লাগিব। 10ৰ পৰা 12 জুন তাৰিখলৈকে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব আৰু তাৰপিছত স্পট এডমিশ্যন হ'ব। তো এই প্ৰব্লেমটো বহুতে পাইছে বা বহুত ছাত্ৰ ছাত্ৰীয়ে পাই আছে। ইয়াৰ সলিউশ্যন তোমালোকক কৈ দিওঁ যে তোমালোকে ধৈৰ্য ধৰা, ভয় খাব নালাগে। কাৰণ যিহেতু ছিষ্টেমত এই বস্তুটো আপডেট কৰিছে, হয়তো আজি ৰাতি এডমিশ্যন অফাৰ একচেপ্ট কৰিব পাৰিবা, নতুবা অহা কাইলৈ তোমালোকৰ এডমিশ্যন অফাৰ একচেপ্ট কৰিব পাৰিবা। এডমিশ্যন অফাৰ কেনেকৈ একচেপ্ট কৰিবা তাৰ ভিডিঅ' মই অলৰেডি বনাইছোঁ, তোমালোকে চাই ল'বা। মই লিংক ডিছক্ৰিপশ্যন বক্সত দি দিম, তাত ক্লিক কৰিও তোমালোকে চাই ল'ব পাৰিবা। আৰু যিসমূহ ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট মেৰিট লিষ্টত কোনোবা এখন কলেজত এডমিশ্যন লৈ লৈছে আৰু এতিয়া ছেকেণ্ড মেৰিট লিষ্টৰ মতে কোনোবা এখন কলেজত এডমিশ্যন ল'ব, কিন্তু সিহঁতে কেঞ্চেল কৰাৰ কোনো অপশ্যন পোৱা নাই বা কেঞ্চেল কৰিব পৰা নাই। তো ইয়াৰ কাৰণেও তোমালোকে ৱেইট কৰিব লাগিব। অহা কাইলৈ ডেফিনেটলি এইটো ঠিক হৈ যাব, তোমালোকে ভয় খাব নালাগে। আৰু যদি তোমালোকে নাজানা যে কোনোবা এখন কলেজত যদি অলৰেডি এডমিশ্যন লৈ লৈছা, সেই এডমিশ্যনটো কেনেকৈ কেঞ্চেল কৰিবা, আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি ল'বা। ফ'ল' কৰি তাত সুধিবা, ডেফিনেটলি আমি তোমালোকক হেল্প কৰি দিম। সেয়েহে ভয় খাব নালাগে। আৰু যিসমূহ ছাত্ৰ ছাত্ৰীৰ প্ৰথম মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টতো নাম অহা নাই, সিহঁতে অকণমান ধৈৰ্য ধৰিব লাগিব। স্পট এডমিশ্যনত তোমালোকৰ এডমিশ্যন হৈ যাব। মই অলৰেডি বনাইছোঁ যে স্পট এডমিশ্যন কি হয় বা কেনেকৈ তোমালোকে স্পট এডমিশ্যনত গৈ এপ্লাই কৰিব পাৰিবা বা স্পট এডমিশ্যনত তোমালোকৰ এডমিশ্যনটো ছিকিউৰ কৰিব পাৰিবা। ভিডিঅ'টো চাই ল'বা, সম্পূৰ্ণকৈ চালে তোমালোকে নিশ্চয়কৈ বুজিবা যে স্পট এডমিশ্যন কি হয়। সেয়েহে তোমালোকে ভয় খাব নালাগে বা পেনিক হ'ব নালাগে, ডেফিনেটলি তোমালোকৰ এডমিশ্যনো হ'ব। আশা কৰোঁ ভিডিঅ'টো হেল্পফুল লাগিল। যদি ভাল লাগিল প্লিজ লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনো দবাই দিবা। ধন্যবাদ। জয় আই অসম।